কৃষক বন্ধুসকল আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল আজি এটা কীটনাশকৰ বিষয়ে 2-4 কথা আপোনালোকক অৱগত কৰাৰ কাৰণে আপোনালোকৰ ওচৰত এই সৰু ভিডিঅ'টো লৈ আহিলোঁ। কৃষক বন্ধুসকল আপোনালোকে যদি জলকীয়া খেতি কৰিছে বিশেষকৈ যোনটো কীটনাশকৰ কথা মই আজি ক'বলৈ ওলাইছোঁ এইটো একচুৱেলি কোম্পানীয়ে কি কৰিছে জলকীয়া খেতিৰ কাৰণেহে স্পেচিয়েলি বনাইছে। হয়তো আপোনালোকে বেলেগ বেলেগ খেতিতো স্প্ৰে কৰিব পাৰে, সেইটো বেলেগ কথা, আৰু স্প্ৰে কৰিলে আপোনালোকে হয়তো ভাল ৰিজাল্ট নিশ্চয় পাব। তে প্ৰথম কথা হ'ল কৃষক বন্ধুসকল আজি যোনটো মই কীটনাশকৰ বিষয়ে আপোনালোকক 2-4 কথা কোৱাৰ কাৰণে আগবাঢ়িছোঁ সেয়া হৈছে ডিচাইড। এয়া ধানুকা কোম্পানীৰ ডিচাইড কীটনাশক, আৰু ই এটা বহুত মানে ভাল কীটনাশক। যদি আপোনালোকে জলকীয়া খেতি কৰিছে বা কৰি আছে, গতিকে আপোনালোকে যদি আগে পিছে ব্যৱহাৰ কৰা নাই আপোনালোকে এইটো ব্যৱহাৰ এবাৰ কৰি চাওক। গতিকে আপোনালোকৰ ইয়াৰ যোনটো ৰিজাল্ট আপোনালোকে দেখিবলৈ পাব। কৃষক বন্ধুসকল ইয়াতে দুটা কেমিকেল দি ইয়াতে কি হৈছে এই যোনটো কীটনাশক সেইটো প্ৰস্তুত কৰা হৈছে। ইয়াত আছে কি ইথোফ্ৰন প্ৰক্স 6% আৰু ডাইফেনথিউৰান আছে ইয়াতে 25% WG ফৰ্মত। WG মানে ৱেটেবল গ্ৰেনুৱেলছ। ই কি হয় যেতিয়া আপোনালোকে স্প্ৰে কৰিব পানীত দিব, পানীত দিয়াৰ লগে লগে ই বঢ়িয়াকৈ পানীত মিহলি হৈ যায়। কৃষক বন্ধুসকল এইটো এটা ব্ৰড স্পেক্ট্ৰাম, তাৰমানে বহুমুখী এটা কাৰ্য কৰা এটা কীটনাশক, আৰু ইয়াৰ দ্বাৰা কি হয় যোনবিলাক আমাৰ জলকীয়া খেতিত বিশেষকৈ যিবিলাক পোক লাগে, মাইট হওক, থ্ৰিপছ হওক, হোৱাইট ফ্লাই হওক, যাক আমি বগামাখি বুলি কওঁ, এনেধৰণৰ কিছুমান কীটক ই সম্পূৰ্ণৰূপে নিধন কৰিব পাৰে। কৃষক বন্ধুসকল আপোনালোকে চাওক, হয়তো আপোনালোকে যদি আগে পিছে জলকীয়া খেতি কৰিছে আপোনালোকৰ কি হয় এই জলকীয়াৰ যোনবিলাক পাত হয় পাতবিলাক কোচ খায়, আৰু যদি জলকীয়াৰ পাত এবাৰ বা আগ যদি এবাৰ কোচ খাইছে এই জলকীয়াৰ পৰা কিন্তু আপোনালোকে ভৱিষ্যতে ভাল উৎপাদন আশা কৰিব নোৱাৰে। গতিকে তাৰ কাৰণে আপোনালোকে এই ডিচাইড ইনচেক্টিচাইড ব্যৱহাৰ কৰিব পাৰে, আৰু ধানুকা কোম্পানীয়ে এইটো এটা ভাল এটা কীটনাশক প্ৰস্তুত কৰি বজাৰত দিছে, আৰু ইয়াৰ ৰিজাল্ট বহুত ভাল। ইথোফ্ৰন প্ৰক্স যোনটো আছে ইয়াৰ ছিষ্টেমিক এটা গুণ আছে, ই কি কৰে ছিষ্টেমত যাই কাম কৰে। তাৰমানে কি হয় আপোনালোকে যেতিয়া স্প্ৰে কৰিব ই কি হয় গোটেই গা গছজোপাত বিয়পি পৰে, আৰু যেতিয়া সেই গা গছজোপাত বা পাতত বিভিন্ন পোক পৰুৱা পৰিব আৰু সেইবিলাক পোক পৰুৱা পাতৰ ৰস খাব, গতিকে সেইবিলাক পোক মৃত্যুমুখত পৰিব। গতিকে সেইটো এটা ছিষ্টেমিক এটা গুণ আছে ইয়াৰ। ইথোফ্ৰন প্ৰক্স যোনটো 6%, ডাইফেনথিউৰান যোনটো আছে 25%, এইটো হৈছে কণ্টেক্ট। তাৰমানে কি হয় যেতিয়া আপোনালোকৰ জলকীয়াৰ গছত হওক, বেঙেনাৰ গছত হওক যিবিলাক পোক পৰুৱা থাকিব, আৰু এই পোক পৰুৱাৰ যেতিয়া আপোনালোকে এই ডিচাইড ইনচেক্টিচাইড স্প্ৰে কৰিব, যেতিয়া সেই পোক পৰুৱাৰ শৰীৰত লাগিব তেতিয়া কি হ'ব এই পোক পৰুৱা স্পৰ্শত অহাৰ কাৰণে এই পোক পৰুৱাবিলাক মৰিব। বন্ধুসকল এই ডিচাইড ইনচেক্টিচাইড বহুদিনলৈকে আপোনালোকৰ খেতিক সুৰক্ষা প্ৰদান কৰাৰ এটা ইয়াৰ ক্ষমতা আছে। 12 দিন আগত কোনো ধৰণৰ ইনচেক্টিচাইড বা কীটনাশক আপোনালোকে স্প্ৰে কৰিব নালাগে। ইয়াৰ যোনটো কাৰ্যকাৰিতা 12 দিন বা 12, 13 বা 15 দিনলৈকে থাকিব। গতিকে সেইফালৰ পৰা এটা ভাল এটা কীটনাশক। আৰু এটা ইয়াৰ গুণ আছে কৃষক বন্ধুসকল, যোনটো ৰেইন ফাষ্টনেছ, যাক আমি ৰেইন ফাষ্টনেছ বুলি কওঁ। এতিয়া যিহেতু বাৰিষাৰ বতৰ আহি আছে, হয়তো সঘনে মাজে মাজে বৰষুণ দিব। যদি আপোনালোকে এই ডিচাইড ইনচেক্টিচাইড আপোনালোকে স্প্ৰে কৰে, তাৰ যদি 2 ঘণ্টাৰ পিছত যদি বৰষুণ আহে, ধাৰাসাৰ যদি বৰষুণ আহে, ইয়াৰ যোনটো কাৰ্যকাৰিতা বা ইয়াৰ যোনটো কাম কৰাৰ যোনটো ক্ষমতা, সেই ক্ষমতা অব্যাহত থাকিব। গতিকে আপোনালোকে 100% ইয়াৰ গুণাগুণ পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল ক'বলৈ গ'লে ডিচাইড ইনচেক্টিচাইড এটা ভাল কীটনাশক। গতিকে আপোনালোকে যদি আগে পিছে ব্যৱহাৰ কৰা নাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তে এতিয়া আহোঁ কৃষক বন্ধুসকল, এই ডিচাইড ইনচেক্টিচাইড আপোনালোকৰ যোনটো ব্যৱহাৰ কৰা যোনটো পৰিমাণ সেইটো কিমান। আপোনালোকে যদি জলকীয়া বিশেষকৈ জলকীয়া আৰু বেঙেনাত যদি আপোনালোকে স্প্ৰে কৰে এই ডিচাইড ইনচেক্টিচাইড কীটনাশক আপোনালোকে কিমান ল'ব, প্ৰতি লিটাৰ পানীত 3 গ্ৰাম ল'ব। আৰু যদি আপোনালোকে ধৰক জিকা, ভোল, তিয়হ, পানীলাও, ৰঙালাও বা সেইবিলাকত যদি আপোনালোকে স্প্ৰে কৰে আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম লৈ স্প্ৰে কৰিব পাৰে। যিবিলাক দীৰ্ঘম্যাদী যিবিলাক আমাৰ খেতি হয় বিশেষকৈ জলকীয়া আৰু বেঙেনা, গতিকে এইবিলাকত আপোনালোকে 3 গ্ৰাম প্ৰতি লিটাৰ পানীত লৈ আপোনালোকে স্প্ৰে কৰিব পাৰে।
তেকিয় বন্ধুসকল এই ডিসাইড যোনটো কীটনাশক ভাল কীটনাশক কাৰণে আজি মই এটা সৰু ভিডিঅ' প্ৰস্তুত কৰিলোঁ কাৰণ আমি জলকীয়া খেতি কম বেছি খেতিয়কসকলে আমি কৰোঁ কিন্তু যোনটো ভাইৰাছৰ সমস্যা বা থ্ৰিপ এফিড জেচিডৰ যোনটো সমস্যা যাৰ কাৰণে আমাৰ জলকীয়া গছবিলাক পাত কোচ খায় বা আগবিলাক কোচ খায় আৰু এবাৰ যদি কোচ খাই যায় ই আমি সহজে ঠিক কৰিব নোৱাৰোঁ আৰু সেইকাৰণে ভাবিলোঁ যে আপোনালোকে এটা ভাল কীটনাশক আপোনালোকে ব্যৱহাৰ কৰক যেহেতু ধানুকা কোম্পানীয়ে এই ডিসাইড কীটনাশক বজাৰত দিছে আৰু নতুন এটা কীটনাশক আৰু ভাল কীটনাশক গতিকে আপোনালোকে যদি বিচাৰে আপোনালোকে স্প্ৰে কৰিব পাৰে তেকিয়ক বন্ধুসকলে এইখিনিতে আৰু এটা কথা কৈ থওঁ মই কোনো ভেকুৰনাশক বা কীটনাশক কোম্পানীৰ মই হৈ কাম নকৰোঁ বা মই কোনো প্ৰচাৰ নকৰোঁ গতিকে সেইখিনি কথা আপোনালোকে মোক ভুল বুজিব নালাগে আৰু যিবিলাকৰ ৰিজাল্ট ভাল বা বাস্তৱত মই যিবিলাকৰ ৰিজাল্ট ভাল পাওঁ মই সেইবিলাকৰ ওপৰতে 2-4 কথা হয়তো আপোনালোকক অৱগত কৰোঁ গতিকে সেইখিনিয়ে তেকিয়ক বন্ধু আশা কৰোঁ আজিৰ এই সৰু ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কিবা কামত দিব গতিকে পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে কিবা কামত অহা বুলি ভাবিছে গতিকে আপোনালোকে লাইক এটা কৰি যাব আৰু যদি নতুনকৈ মোৰ চেনেলৰ ভিডিঅ' আপোনালোকে চাই আছে মোৰ চেনেলটো আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব তেকিয়ক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ